চক জুবিন গাৰ্গৰ নশ্বৰ দেশ কঢ়োৱা যিখন বিমান সেই বিমানখনে ইতিমধ্যে ছিংগাপুৰৰ পৰা উৰা মাৰিছে আৰু আজি প্ৰায় 12 বজাত অৱতৰণ কৰিব দিল্লী বিমানবন্দৰত আৰু তাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে তাত শ্ৰদ্ধাঞ্জলি জনাব আৰু সেই মৃতদেহ সমজি ল'ব। জুবিন গাৰ্গৰ এই যি তেওঁৰ মৃতদেহ কঢ়িয়াই অনা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কেৱল তাতে সমাপ্ত নহয়, কাৰণ তাৰ পৰা গুৱাহাটীলৈ অনা হ'ব আৰু এই মুহূৰ্তত সম্পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে। কিন্তু তাৰ পূৰ্বে মই দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু হিমা দাস আমাৰ সৈতে উপস্থিত আছে, মই হিমাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। ইতিমধ্যে জুবিন গাৰ্গক কঢ়োৱা বিমানখন ছিংগাপুৰৰ পৰা ৰাওনা হৈছে, দেশলৈ আহি আছে, তাৰপিছত অসম ভূমি পাবহি। ক'বলৈ একো নাই, মই মোৰ ভাষা নাই ক'বলৈ। আহক সকলোৱে ইয়াতে সৰু সজাই শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি দিয়ক, সেইখিনি আৰু। সদায় আপুনি কয় যে আপোনাৰ অনুপ্ৰেৰণাৰ এটা উৎস কিন্তু জুবিন দা, মন যায় বা জুবিন দাৰ পৰা বহু আপুনি অনুপ্ৰেৰণা লাভ কৰিছে। আজি যিহেতু জুবিন দা আমাৰ মাজত নাই, জুবিন দাৰ কোনবোৰ কথাই আপোনাক আচলতে মনলৈ আহি আছে এতিয়া? দাদা মোৰ হৃদয়ত সদায় আছে, সদায় থাকি যাব মোৰ জীৱনৰ শেষ দিনটোলৈকে। তেওঁ মোৰ অভিভাৱক। নিশ্চয়কৈ কিছু আৱেগিক হৈ পৰিছে, স্বাভাৱিক কথা, কাৰণ প্ৰাণৰ শিল্পীগৰাকী যেতিয়া সকলোকে বিদায় জনাই এইদৰে আচৰিতভাৱে গুচি যায়, স্বাভাৱিকতে সকলো আৱেগিক হোৱাটো স্বাভাৱিক। মই যাবলৈ বিচাৰিম মন্ত্ৰী বিমল বৰা আমাৰ সৈতে আছে, যিহেতু এই প্ৰস্তুতি চলি আছে বৰ্তমান গতিত, কাৰণ কাইলৈ যিহেতু ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব, তেওঁলোকে শেষ শ্ৰদ্ধা জনাব পাৰিব। প্ৰস্তুতি তুংগত হৈ আছে, যুদ্ধকালীন প্ৰস্তুতি হয়, কাৰণ এইটো খৰতকীয়াকৈ কৰিবলগীয়া কামেই, কাৰণ এইটোতো কাৰো প্ৰিপেৰেশ্যন নাথাকে আৰু সেইকাৰণে আমি এটা দিনৰ ভিতৰতে গোটেইখিনি প্ৰস্তুতি কৰিব লগা হৈছে এজন মহানায়কক শেষ বিদায় জনাবৰ কাৰণে। আৰু মহানায়কক শেষ বিদায় জনাবৰ কাৰণে প্ৰস্তুতিও তেনেধৰণৰে দৰকাৰ আৰু সেইকাৰণে ৰাইজৰ সহযোগত চৰকাৰে সকলোৰে প্ৰিয় শিল্পীগৰাকীক শেষ বিদায় আৰু অন্তিম দৰ্শনৰ কাৰণে যিখিনি ব্যৱস্থাৱলী গঢ়ি তুলিব লাগে সেইখিনি আমি সকলোৱে কৰি আছোঁ, লাগি আছোঁ। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেশ কঢ়োৱা বিমানখনে উৰা মাৰিছে বুলি। হয়, সন্ধিয়া ভাগত আমাৰ সময় অনুসৰি 7:15 তেওঁৰ বিমানে উৰা মাৰিছে আৰু 11:40 চিডিউল টাইম অনুসৰি দিল্লীত উপস্থিত হ'ব লাগে আৰু ডেছপাছ কৰোঁতে শ্বিফটিং কৰোঁতে 1-1.5 ঘণ্টা সময় লাগিবও পাৰে তাতে। আৰু সেই অনুসৰি আমি আশা কৰোঁ যে 1-1.5 বজাত দিল্লীৰ পৰা ৰাওনা হ'ব পাৰিব আৰু 2 ঘণ্টা সময় লাগিব, গতিকে 2:30 এনেকুৱা এটা সময়, 3:30 মেক্সিমাম হ'লে গুৱাহাটীত আহি উপস্থিত হ'ব আৰু তাৰপিছত তেওঁ বিমানবন্দৰৰ পৰা ঘৰলৈ ঘৰৰ পৰিয়ালবৰ্গৰ লগত সাক্ষাৎ কৰোৱাবৰ কাৰণে আমি তালৈ লৈ যাম আৰু পৰিয়ালবৰ্গই যিমান দেৰি ৰাখে তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ দৰ্শনৰ কাৰণে আমি এই সৰু সজাইলৈ আনিম। সমাধিক্ষেত্ৰ ক'ত হ'ব বা তেওঁক অন্ত্যেষ্টিক্ৰিয়া ক'ত কৰিব সেইটো এতিয়াও স্পষ্ট হোৱা নাই, কিবা সিদ্ধান্ত বা কিবা কথা বতৰা চলিছে নেকি? এই লৈ পিনি কালিৰ পৰাই অলপ অলপকৈ গোটেই বিষয়টোৰ আলাপ আলোচনা চলি আছে বিভিন্ন ৰাইজৰ লগত। ৰাইজেও বিভিন্ন ধৰণে মতামত দি আছে, গতিকে ৰাতিপুৱা ভাগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ ওপৰতে গোটেই বিষয়টো এৰি দিলে, যিহেতু তেওঁ জনতাৰ শিল্পী, ৰাইজৰ শিল্পী, বিশেষভাৱে অসমৰ অগ্ৰণী দল সংগঠন সাহিত্য বা সদৌ অসম ছাত্ৰ সন্থা তেখেতসকলকো আহ্বান জনাইছিলে গোটেই বিষয়টো এটা ঐক্যমতত উপনীত হৈ এটা সিদ্ধান্তত উপনীত হ'বৰ কাৰণে। আৰু আমি জানিব পৰা মতে যোৰহাটৰো বহু দল সংগঠনে, তাৰ বিশিষ্ট নাগৰিকসকলে জুবিন গাৰ্গৰ জন্মস্থলী যোৰহাটতে শেষকৃত্য সম্পন্ন কৰাৰ আগ্ৰহ প্ৰকাশেৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছিলে আৰু সেই পত্ৰৰ সবিশেষ আমি তেওঁলোকৰ পৰিয়ালক ইতিমধ্যে অৱগত কৰিছোঁ আৰু পৰিয়ালবৰ্গই নিশ্চিতি প্ৰদান কৰিলে আমি মূল সিদ্ধান্তত উপনীত হ'ব পাৰিম। পৰিয়ালৰ লোকে কিবা কৈছে নেকি যে তেওঁলোকৰ কি ইচ্ছা, কাৰণ তেওঁলোকৰ এটা ইচ্ছাটো অধিক গুৰুত্ব দিব বুলি ইতিমধ্যে আপোনালোকে জনাইছে? তেখেতসকলে কিছু কাৰিকৰী অসুবিধাৰ কথা কৈছে, যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াৰ পিতৃ যথেষ্ট বয়স হৈছে
প্ৰায় 85 বছৰ বয়স আৰু তেখেতৰ কিছু ৰোগতো ভুগি থাকিব লগা হৈছে। গতিকে ইমান দূৰলৈ গৈ তাতে তেওঁক শেষকৃত্য সম্পন্ন কৰা অনুষ্ঠানত উপস্থিত থকাৰ কথা তেওঁ ভাবিছে, কিন্তু ইমান দূৰলৈ যোৱাটো হয়তো তেওঁৰ কাৰণে শাৰীৰিকভাৱে পাৰ্মিছেবল নহয়। গতিকে এনেধৰণৰ কাৰিকৰী কথা কিছু আছে। অৰ্থাৎ গুৱাহাটীতে বিচাৰিছে মোটামুটি তেনেকুৱা ধৰণৰ কথা এটাই তেখেতসকলে জনাইছে, কিন্তু আমি অহা কাইলৈ তেওঁলোকৰ লগত আৰু ভালকৈ বহি ফাইনেল সিদ্ধান্তটো ল'ম। উত্তৰ গুৱাহাটীৰ শৰাইঘাট দলঙৰ সমীপতে এটা স্থান চোৱা বুলি এটা খবৰ আহিছে। যদিহে সকলো সিদ্ধান্ত হয় যে গুৱাহাটীতে হ'ব বুলি, তেনেহ'লে সেই স্থানত হ'ব পাৰে নেকি? কোনো স্থান এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। যোৰহাটতো আমাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে তেওঁলোকে এডোখৰ স্থান আগবঢ়াইছে। প্ৰশাসনৰ ফালৰ পৰাও যেতিয়া যোৰহাটত গোটেই বিষয়টো প্ৰথম ভাগত অকণমান আলোচনা বিলোচনা চলিছিলে, ৰাইজে তেনেধৰণে বিভিন্ন স্থানৰ কথা জনাই আছিলে। আমি গুৱাহাটীতো যদি কৰিব লগা হয়, ইয়াতো আমি কিছু সন্ধানত আছোঁ, কিন্তু কোনো স্থান এতিয়ালৈকে আমি নিৰ্ধাৰণ কৰা নাই। এতিয়ালৈকে উত্তৰ গুৱাহাটীৰ সেই স্থান পৰিদৰ্শন কৰিছে, যদিহে প্ৰয়োজন হয়। আমি য'ত ফিজিবল হয়, কাৰণ অন্ত্যেষ্টিক্ৰিয়া কৰাৰ সময়ত অন্ততঃ 10-15 হাজাৰ লোকো তাতে উপস্থিত থাকিব। দৰ্শনটো ইয়াতে কৰিবই, কৰাৰ পিছতো অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো 10-15 হাজাৰ লোক উপস্থিত থকা এটা ঠাই আমি ঠিক কৰিব লাগিব। গতিকে সেই বহু কথা তাতে আছে। গতিকে চাওঁচোন কি হয়। গোটেই বিষয়টো সিদ্ধান্তটো নিৰ্ভৰ কৰিব পৰিয়ালৰ ওপৰত। ইয়াত যিহেতু ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে 1 লাখতকৈও অধিক ইয়াত জুবিনৰ অনুৰাগী আহিব পাৰে, তেওঁক শেষ শ্ৰদ্ধা জনাব পাৰে বুলি আপোনালোকে কি ধৰণৰ আশা কৰিছে, কেনেধৰণৰ প্ৰস্তুত আছে? হয়, ডেফিনেটলি বহুত অনুৰাগী অহাৰটো সম্ভাৱনা ডেফিনেটলি আছে। আজি সমগ্ৰ অসম শোকস্তব্ধ হৈছে। বহু লোকে আমাক ফোন কৰি আছে যে আমি তালৈ গৈ আছোঁ, তেওঁক শেষ দৰ্শন কৰিব বিচাৰিছোঁ। গতিকে সেই অনুসৰি যে প্ৰশাসনে যিটো এছেছ কৰিছে, সেই এছেছ অনুসৰি মই ভাবোঁ তেনেধৰণৰ হ'ব। গতিকে কোনো কথা নাই, ৰাইজ যিমানেই নহওক প্ৰিয় শিল্পীজনক শেষ দেখা কৰা সকলোৰে ইচ্ছা থাকিবই, আৰু তাৰ কাৰণে যিখিনি যাৱতীয় সহায় সহযোগিতা কৰিব লাগে আমি চৰকাৰৰ তৰফৰ পৰা সকলোখিনি আমি কৰিবৰ কাৰণে সকলো প্ৰস্তুতিত আমি দেহেকেহে লাগি আছোঁ। ধন্যবাদ জনাইছোঁ। যিহেতু মন্ত্ৰী বিমল বৰাই এইখিনি কথা উল্লেখ কৰিলে, মই ধন্যবাদ জনাইছোঁ ধীৰাজ। আৰু এয়া আছিল বৰঝাৰ বিমানবন্দৰত মন্ত্ৰী বিমল বৰা।